যেতিয়া ইলেকশ্যনৰ টিকেট লৈ তেওঁ আহিলে তেতিয়া তেওঁ এটা খুব বেয়া কথা কৈছে যে কোনো মাইকেলাল নাই যে মোক ইয়াৰ পৰা হেৰুৱাব বুলি। চমৰীয়া সমষ্টিৰ মানুহক মানুহ বুলি নাভাবে। তেওঁ মানে তেনেকুৱা মানে বডি লেংগুৱেজ দেখায় যে চমৰীয়া সমষ্টিত তেওঁৰ মানে লগত মানে কণ্টেষ্ট কৰিব পৰা কোনো মানুহেই নাই। ভেঞ্চাৰ বিধায়ক বিচাৰি তো কি হ'ব পাৰিব? একোতো নহয়। চমৰীয়া সমষ্টিৰ অগপতলৰ প্ৰাৰ্থী নুৰুল ইছলামক বিপুল আদৰণি। নৱগঠিত চমৰীয়া সমষ্টিৰ অগপতলৰ মনোনীত প্ৰাৰ্থী নুৰুল ইছলাম চমৰীয়া সমষ্টিত উপস্থিত হোৱাত সমৰ্থকসকলে উষ্ম আদৰণি জনায়। শতাধিক সমৰ্থক আৰু দলীয় কৰ্মীয়ে ফুলাম গামোচা পিন্ধাই অভিনন্দন জনায় প্ৰাৰ্থীগৰাকীক। উল্লেখযোগ্য, সামাজিক কামত জড়িত নুৰুল ইছলামক ২৭ নং চমৰীয়া সমষ্টিত এইবেলি অগপতলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। মই সঁচাকৈ আনন্দিত আৰু গৌৰৱান্বিত যে নৱগঠিত ২৭ নং চমৰীয়া সমষ্টিত আমাৰ মিত্ৰজোঁটৰ ফালৰ পৰা NDA মিত্ৰজোঁটৰ ফালৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰিছে। তাৰ কাৰণে মই আমাৰ অসম গণ পৰিষদৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকাৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আৰু আমাৰ চমৰীয়া সমষ্টিৰ অভিভাৱক আৰু আমাৰ সকলোৰে অভিভাৱক, আমাৰ খুব মোৰ ৰাজনীতিক গুৰু ডক্টৰ কমলাকান্ত কলিতা সম্পাদক অসম গণ পৰিষদৰ তেখেতলৈ মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছো। কিমান আশাবাদী আৰু আপোনাৰ কাৰ লগত আচলতে যুঁজখন? আশাবাদীটো এইবাৰ খুবেই ভাল বুলি ক'ব পাৰি, কাৰণ নৱগঠিত চমৰীয়া সমষ্টিৰ ৰাইজে বিকল্প বিচাৰিছে। বিশেষকৈ যুৱ প্ৰজন্মই মানে নতুন বিচাৰিছে আৰু স্থানীয় বিচাৰিছে। আৰু এইবাৰ ৰাইজে বিচাৰিছে যে আমাৰ নৱগঠিত চমৰীয়া সমষ্টিৰ এজন স্থানীয় প্ৰাৰ্থী হ'ব লাগে আৰু স্থানীয় প্ৰাৰ্থীক মানে আমাৰ বিচাৰিছে। আৰু মই ভাবোঁ যে যিহেতু মই আমাৰ ইয়াৰে স্থানীয় আৰু ইয়াৰে জন্মগ্ৰহণ কৰা আৰু ইয়াৰে সম্পূৰ্ণ মানুহৰ লগত জড়িত আৰু বিশেষকৈ আমাৰ চমৰীয়া সমষ্টিৰ স্বাভিমান ৰক্ষাৰ কাৰণে মই ভাবোঁ যে ৰাইজে মোক এইবাৰ আগবঢ়াই লৈ যাব। আৰু মোৰ মেইনলি মানে আমাৰ ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াৰ লগত হ'ব। তেখেতে আজি বহু বছৰে পৰাই আমাৰ ইয়াতে MLA হৈ আছে, কিন্তু MLA হৈ থাকিও এজন মানে অহংকাৰী আৰু দাম্ভিক হৈ গৈ আছে। তেওঁৰ মানে স্বভাৱটো মানে বডি লেংগুৱেজটো একদম মানে অহংকাৰী টাইপ হৈ গৈছে। আৰু তেখেতে মানে সমষ্টিৰ কামতকৈ গুৰুত্বতকৈ তেওঁৰ নিজৰ অহংকাৰৰ প্ৰতি তেওঁ মানে বেছি মানে প্ৰাধান্য দি দেখা যায়। আৰু সিদিনা এটা কথা তেখেতে এয়াৰপৰ্টত যেতিয়া ইলেকশ্যনৰ টিকেট লৈ তেওঁ আহিলে তেতিয়া তেওঁ এটা খুব বেয়া কথা কৈছে যে কোনো মাইকেলাল নাই যে মোক ইয়াৰ পৰা হেৰুৱাব বুলি। আৰু তাৰ কাৰণে আমাৰ স্বাভিমানী আমাৰ চমৰীয়াবাসীয়ে খুব যথেষ্ট আঘাত পাইছে যে তেখেতক অত বছৰে তেখেতক আমাৰ ইয়াৰ পৰা ভোট দি তেখেতক জয়যুক্ত কৰি আছে আৰু সেই স্থানীয় মানুহক তেওঁ আঙ্গুষ্ঠ দেখুৱাইছে। আৰু মই ভাবোঁ যে এইবাৰ তেওঁৰ যিটো অহংকাৰ আৰু এই অহংকাৰৰ পতন নিশ্চিতভাৱে হ'ব। আচলতে তেওঁ স্থানীয় নহয় বুলি এটা যিটো ৰেকিবউদ্দিন আহমেদৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী উঠিছে, তাৰ সুযোগ ল'ব পাৰিবনে? নিশ্চিতভাৱে তেওঁতো স্থানীয় নহয়। আৰু আপুনি চাব গ'লে তেখেতে 15 বছৰ ধৰি তেখেতে MLA হৈ আছে। তেওঁ এবাৰ নিজা তৰুণ গগৈ চৰকাৰৰ দিনত তেখেতে MLA হৈ আছিলে। তেওঁ কাম কৰাৰ যথেষ্ট সুযোগ পাইছিলে, কিন্তু তেওঁ স্থানীয় নোহোৱাৰ কাৰণে আমাৰ সমষ্টিটোত যথেষ্ট গুৰুত্ব নিদিলে। আপুনি যদি চাব যায় যে আমাৰ বিশেষকৈ যুৱ প্ৰজন্মৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত একোৱেই নকৰিলে। 15 বছৰত 15 জন ল'ৰা ছোৱালীকো কৰ্মসংস্থাপনৰ ব্যৱস্থা নকৰিলে। আমাৰ ইয়াতে ধৰক আমাৰ গৰৈমাৰী অঞ্চলত স্বাস্থ্যৰ ক্ষেত্ৰত অতি দুখজনক এখন স্বাস্থ্য কেন্দ্ৰ আছে যদিও তাতে আমাৰ যথেষ্ট নহয়, তাতে 100 বেডেড হস্পিটেল হ'ব লাগিছিলে, কিন্তু একোৱেই নকৰিলে। শিক্ষাৰ ক্ষেত্ৰত আমাৰ ইয়াতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমাৰ FAMET মহাবিদ্যালয় আছে, হায়াৰ ছেকেণ্ডেৰী আছে, কিন্তু ইয়াতে আমাৰ আৰ্টছ অনলি আৰ্টছে আছে,
কমাৰ্চ আৰু ছায়েন্সৰ কোনো ক্ষেত্ৰতে গুৰুত্ব নিদিলে। মানে মোটৰ ওপৰ কোৱাৰ পিছত যদি আমি চাওঁ, যোৱা 15 বছৰত আমাৰ ইয়াৰ যুৱ প্ৰজন্ম বিলাকৰ ক্ষেত্ৰত দেখা গৈছে যে বিশেষকৈ ড্ৰাগছ, IPL, জুৱা আদিৰ ক্ষেত্ৰতহে বিশেষকৈ মানে প্ৰভাৱ পৰিছে। আৰু এইবিলাক তেওঁ মানে দমন কৰাৰ ক্ষেত্ৰতো কোনো ধৰণৰ তেখেতে মানে পদক্ষেপ নললে। আৰু বিশেষকৈ চাব গ'লে এইজন মানুহৰ লগত বিশেষকৈ আমাৰ অঞ্চলৰ যিসকল মানুহ এইবিলাক কামত জড়িত সেইখিনি মানুহে তেওঁলোকৰ লগত থাকে। তো এইকাৰণে ৰাইজে তেওঁক লৈ বিতৃষ্ণা অনুভৱ কৰিছে। আৰু স্থানীয়ভাৱে ৰাইজে বিচাৰিছে যে অকল স্থানীয় কোনোবা এজন যুৱক যদি আমাৰ ইয়াৰ পৰা প্ৰতিনিধিত্ব হয়, নিশ্চিতভাৱে আমাৰ যিখিনি স্থানীয় সমস্যা সেই সমস্যাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব। কাৰণ আমাৰ অঞ্চলটো এখন কৃষি প্ৰধান অঞ্চল, বিশেষকৈ আমাৰ চমৰীয়া নৱগঠিত চমৰীয়া অঞ্চল কৃষি প্ৰধান অঞ্চল। আৰু কৃষিৰ ক্ষেত্ৰত যথেষ্ট কৰিব লগা আছিল, কিন্তু এইবিলাক ক্ষেত্ৰত তেখেতে একো মাত নামাতিলে, বিধানসভাতো মাত নামাতিলে। কাৰণ আমাৰ ইয়াতে আপুনি চাওক যে আমাৰ ইয়াতে দক্ষিণ কামৰূপৰ ভিতৰত হাইষ্ট মানে আপোনাৰ মানে চব্জিৰ মানে খেতি হয়, কিন্তু ইয়াতে আমাৰ যথেষ্ট কোল্ড ষ্টৰেজৰ দৰকাৰ হৈছিলে, কিন্তু তেওঁ সেই কোল্ড ষ্টৰেজটো আমাৰ ইয়াতে নকৰিলে। গতিকে এইবিলাক ক্ষেত্ৰত যদি আমি চাওঁ যে তেখেতে যে সমস্যাৰ ক্ষেত্ৰত তেওঁ আগ্ৰহী নহয়, বিশেষকৈ সমস্যাতকৈ তেওঁ নিজক লৈহে ব্যস্ত। গতিকে মই ভাবো যে এইবাৰ যুৱ প্ৰজন্মই আশা কৰিছে, আৰু যুৱ প্ৰজন্মই বিচাৰিছে, ৰাইজে বিচাৰিছে। আৰু এটা কথা কওঁ, আমাৰ যিবিলাক গভমেণ্ট আঁচনিবিলাক দি আছিলে, মানে আমাৰ বিশেষকৈ NDA বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে যিখিনি মানে আমাৰ আঁচনিবিলাক দিছিলে, সেই আঁচনিৰ ক্ষেত্ৰতো তেওঁৰ বিশেষকৈ অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত যথেষ্ট গণ্ডগোল হৈছিলে। তেওঁৰ নিজৰ মানুহখিনিকহে মানে তেওঁলোকক মানে দিয়াৰ ব্যৱস্থা কৰিছিলে, কিন্তু যিবিলাক মানুহে পাব লাগিছিলে, যিসকলে নিশ্চিতভাৱে পোৱাৰ ৰাইট আছিল, কিন্তু সেইখিনিয়ে নাপালে। তেওঁলোকক কাঢ়ি লৈ যিখিনি তেওঁৰ লগত মানে চামচাগিৰি কৰিব পাৰে বা তেওঁলোকৰ লগত থাকিব পাৰে, তেওঁলোককে এইবিলাক মানে সুবিধাখিনি দিলে। গতিকে ৰাইজে অতিষ্ঠ হৈছে, আৰু ৰাইজে বিচাৰিছে যে পৰিৱৰ্তনটো খুবেই দৰকাৰ হৈছে, আৰু পৰিৱৰ্তন নিশ্চিত হ'ব লাগে, আৰু হ'ব বুলি মই আশাবাদী। আচলতে বিধায়ক হিচাপে ৰেকিবউদ্দিন আহমেদ ব্যৰ্থ, সম্পূৰ্ণভাৱে ব্যৰ্থ। কাৰণ তেওঁ মই কৈছোৱে যে তেওঁ সমস্যা সমাধানৰ ক্ষেত্ৰত নহয়, তেওঁ নিজক লৈহে ব্যস্ত, অহংকাৰী, দম্ভী। তেওঁ মানে চমৰীয়া সমষ্টিৰ মানুহক মানুহ বুলি নাভাবে। তেওঁ মানে তেনেকুৱা মানে বডি লেংগুৱেজ দেখায় যে চমৰীয়া সমষ্টিত তেওঁৰ মানে লগত মানে কণ্টেষ্ট কৰিব পৰা কোনো মানুহেই নাই। গতিকে তেওঁ এনেকুৱা অহংকাৰী মানুহ এজন, যিহেতু আমি জানোৱেই যে অহংকাৰ, যিমান মানুহৰ অহংকাৰ হয়, অহংকাৰ হোৱাৰ লগে লগে পতন অনিবাৰ্য। গতিকে নিশ্চিতভাৱে তেওঁৰ পতন হ'ব বুলি মই ইউডিএফৰ প্ৰভাৱ পৰিব। ইউডিএফৰ প্ৰভাৱ আছে, এইটো মই কৰিব নোৱাৰো। ইউডিএফৰ আমাৰ ভালেখিনি মানে তেওঁলোকৰ কাম কৰি আছে, কাৰণ তেওঁলোকৰ নিশ্চিতভাৱে যিহেতু আমাৰ মাইনৰিটি মানুহৰ ক্ষেত্ৰত ইউডিএফৰ প্ৰভাৱটো নিশ্চিত নুই কৰিব নোৱাৰি, তাতেও আছে। কিন্তু ৰাইজে বিচাৰিছে, যিহেতু আমাৰ সংখ্যালঘু মানুহবিলাকে বিশেষকৈ ৭০ বিপৰীতে গৈ যথেষ্ট ক্ষতি হ'ল। আপুনি যদি চাব যায় যে আমাৰ ইয়াৰে স্থানীয় আমাৰ যিজন মানুহ আছিলে, ডক্টৰ কমলাকান্ত কলিতা, তেওঁ আমাৰ স্থানীয় ব্যক্তি আছিলে। তেওঁৰ জৰিয়তে যথেষ্ট কাম আমাৰ এই অঞ্চলত হৈছিলে, কিন্তু দুবাৰ চৰকাৰ গঠন হোৱাৰ পিছত তেখেতক সুযোগটো নিদিয়াৰ কাৰণে আমাৰ যথেষ্ট ক্ষতি হৈছে। আৰু এইবাৰ আমাৰ বিশেষকৈ আমাৰ চমৰীয়া সমষ্টি বিভাগে বিচাৰিছে যে ৭০ লগত থাকি, অৰ্থাৎ চৰকাৰ যিহেতু আমাৰ NDA হ'বই, ইয়াতে 100% নিশ্চিত হৈছে যে এইবাৰো যিহেতু কংগ্ৰেছ বিধ্বস্ত হৈ আছে, গতিকে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ আমাৰ চৰকাৰ হ'ব। আৰু চৰকাৰৰ লগত থাকিবৰ কাৰণে, আৰু আমাৰ ইয়াৰ পৰা স্থানীয় ব্যক্তি এজনক যদি চৰকাৰৰ প্ৰতিনিধি হিচাপে পঠুৱাই দিয়ে, যথেষ্ট আমাৰ অঞ্চলৰ কাম হ'ব। আৰু আমাৰ যিখিনি মানে সংখ্যালঘু বসতি অঞ্চলত বিশেষ শিক্ষা, স্বাস্থ্য বা কৰ্মসংস্থাপন, এগ্ৰিকালচাৰ আদি যিবিলাক ক্ষেত্ৰত যিখিনি কাম হ'ব লাগে, নিশ্চিতভাৱে সেইখিনি কাম হ'ব। যিহেতুকে সততে উচ্চাৰিত হৈ আহিছে যে ৰেকিবউদ্দিন আহমেদৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ লগত এটা সুসম্পৰ্ক আছে, তেনে এটা অৱস্থাত আপুনি ভাবেনে যে মুখ্যমন্ত্ৰীয়ে NDA প্ৰাৰ্থী হিচাপে আপোনাক সহায় কৰিব, নে তেখেতৰ অনুচৰ হিচাপে ৰেকিবউদ্দিনক সহায় কৰিব? মই নাভাবো যে তেখেতৰ লগত বিশেষ তেখেতৰ সম্পৰ্ক আছে বুলি, আৰু এইটো এটা ভুৱা কথা। তেখেতৰ লগত যদি সম্পৰ্ক ভালেই থাকিলেহেঁতেন, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ চমৰীয়াবাসীৰ যিখিনি ৰাইজৰ এই সমস্যাবিলাকৰ সমাধান কৰিব পাৰিলেহেঁতেন। কাৰণ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যথেষ্ট মানে ভাল মানুহ, আৰু তেখেতৰ লগত ভাল সম্পৰ্ক থাকিলে নিশ্চিতভাৱে আমাৰ যিখিনি সমস্যা, আমাৰ অঞ্চলৰ যিখিনি সমস্যা, সেইখিনি সমাধান কৰিব পাৰিলেহেঁতেন। কিন্তু এই ক্ষেত্ৰত যদি চাব যাওঁ, তেখেতৰ একোৱে কাম মানে সমাধান নকৰিলে। তেওঁ এইটো কথাটো মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত ভাল বুলি নিজকে মানে জহাই ফুৰি, মানে ৰাইজৰ যিটো মানে কি বুলি কয়, এইটো
আৱেগটো সৃষ্টি কৰি তেওঁ সেই ৰাইজক দেখাব বিচাৰে যে তেওঁ মানে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ লগত ভাল, কিন্তু মই নাভাবোঁ যে তেখেতৰ লগত ব্যক্তিগতভাৱে কোনো ধৰণৰ ভাল, কাৰণ তেখেতে যিহেতু এটা বেলেগ মানে বিপৰীত ধৰ্মীয় ৰাজনীতিৰ মানুহ, গতিকে তেখেতৰ লগত ভাল সম্পৰ্ক আছে বুলি মই নাভাবোঁ। ভেঞ্চাৰ বিধায়ক এগৰাকীক ৰাইজে নিবিচাৰে। নিশ্চিতভাৱে ভেঞ্চাৰ বিধায়ক বিচাৰি তো কি হ'ব পাৰিব, একোতো নহয়। কাৰণ এতিয়াও মই ক'ব বিচাৰিছো, যদি তেখেতে আকৌ যদি তেখেতে MLA হয়, এতিয়াও তেখেতে MLA হৈ আছে, কি লাভ হ'ব? আমাৰতো একো লাভ নহয়। যুৱ প্ৰজন্মৰ কি লাভ হ'ব? অঞ্চলত দিনে দিনে আমাৰ নিবনুৱা সংখ্যা বৃদ্ধি হৈ গৈ আছে, তেওঁলোকৰ একো কৰ্মসংস্থাপনৰ চিন্তা নকৰে। কাৰণ তেখেতৰ লগত থকা মানুহখিনি যদি আমি চাব যাওঁ, সেইখিনি মানুহ বিভিন্ন বেলেগ বেলেগ কামত বেয়া কামত জড়িত হৈ আছে। গতিকে মই ভাবো যে ৰাইজ সজাগ হৈছে, যুৱ প্ৰজন্ম সজাগ হৈছে, আৰু জ্যেষ্ঠসকল খুবেই নাৰাজ, কাৰণ তেওঁলোকে ব্যক্তিগতভাৱে বিভিন্ন আঁচনি পাব লাগে, কিন্তু তেওঁলোকে নাপায়, কাৰণ এইটো এটা জাষ্টিচ নহয়। কাৰণ তেখেতৰ ওচৰত জাষ্টিচ নাই, তেখেতৰ নিজৰ ইচ্ছামতে যি যায়, যি মন যায় তাকেই কৰে। গতিকে মই ভাবো যে ৰাইজে এইবাৰ বিবেচনা কৰিব, যে ৰাইজে পৰিৱৰ্তন বিচাৰিব, যে এইবাৰ চৰকাৰৰ লগত থাকি চমৰীয়াৰ এক আমূল পৰিৱৰ্তন হোৱাটো ৰাইজে বিচাৰিছে। নিউজ ডেস্ক, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।